इसका बाद हम लोग खनिकर में जाएगा ना खनिकर সাংবাদিক বন্ধু বান্ধৱীসকল মই আপোনালোকক অলপ নিজে দেখুৱাই দিছোঁ তেতিয়া আপোনালোকে বুজি পাব আমি যি স্থান পৰিদৰ্শন কৰিলোঁ সেই স্থানত এনেকুৱা আমাৰ এটা বিধানসভাৰ ভৱন হ'ব য'ত নেকি বৰ্তমান 126 ভৱিষ্যতলৈকে 160 জন বিধায়ক বহিব পৰা হ'ব আৰু এই দুটা আমাৰ এমএলএ সকলৰ হোষ্টেল হ'ব সিঙ্গল ৰুম হোষ্টেল বাহিৰত এটা বহিব পৰা ৰুম এটা ডাঙৰ বেডৰুম আৰু এটা কিটচেন একেবাৰে সৰুকৈ 800 স্কয়াৰ ফিট এৰিয়াৰ এজন এমএলএ এজন থাকিব 800 বা 1000 বৰ বেছি তেওঁলোকে নাথাকিব আৰু এইটো এটা ডাঙৰ বিধানসভাৰ ভৱন হ'ব ড্ৰয়িংটো আৰু অলপ আমি ঠিক কৰি আছো মে মাহৰ ভিতৰত বিধানসভাৰ ভৱন আৰু গোটেই আবাসটোৰ আমি টেন্ডাৰ কৰিম মই ভাবো যে আগষ্ট সেপ্টেম্বৰ মাহৰ পৰা আমি ভৱন নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম স্যাৰ আজি কাৰ্যসূচী অকনমান মই খনিকৰ ষ্টেডিয়ামটো চাব যাওঁ মাটিটো ফাইনেলাইজ কৰিলো আমাৰ আজি যিটোত আমি বিধানসভাৰ ভৱন এটা হ'ব সাৰ্কিট হাউস এটা হ'ব য'ত নেকি 75 গৰাকী অফিচাৰ আহিলে একেলগে থাকিব পাৰে আৰু 126 গৰাকী বিধায়ক থাকিব পৰা এটা বিধানসভাৰ বিধায়কৰ ভৱন থাকিব এই গুটেইখিনি হলে বছৰত আমাৰ 4খন বিধানসভা হয় দুখন বিধানসভা আমি ডিব্ৰুগড়ত কৰিব পাৰিম আৰু দুখন বিধানসভা আমি গুৱাহাটীত কৰিব পাৰিম স্যাৰ ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটীত 24 ঘণ্টা দোকান খোলাৰ যেটো ব্যৱস্থা কৰিছে এতিয়া কালি সিদ্ধান্ত লৈছে আপোনালোকক মই দুটা তিনটা কথা বুজাই দিছো আমাৰ অসমত আছিল কি ধৰক বহাগ বিহুৰ দিনাখন ৰবিবাৰ পৰিলে তেতিয়া দোকানী সকলে যদি দোকান খুলিব খোজে লেবাৰ ইনস্পেক্টৰ পুলিচে আহি কি কয় যে দোকান খুলিব নোৱাৰিব ধৰক দুৰ্গা পূজাৰ দিনাখন আগদিনাখন পঞ্চমীৰ দিনাখন ৰবিবাৰ হ'ল দোকানীয়ে দোকান খুলিব কিন্তু দোকানীক দোকান খুলিব পুলিচে নিদিব দোকান বন্ধ কৰিব লাগে 10টাত কিন্তু এজন দোকানীয়ে 10:30 লৈকে খুলি ৰাখিলে দোকানীটোক আহি পিটিব আৰম্ভ কৰে গটিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয় তাৰ মানে হল ক্ষুদ্ৰ ব্যৱসায়ী বিলাকে যাতে পুলিচ আৰু শ্ৰম ইনস্পেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খুল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নেকি কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খুলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে আজি যদি কোনোবা এখন ধৰি ললো ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ ৰাতি 2টা লৈকে চলিব দোকানীজনে বিচাৰে যে মই ৰাতি 2টা লৈকে দোকান খুলি ৰাখিব খোজো এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব গটিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছো যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব তাৰ উদ্দেশ্যটো হল সৰু সৰু দোকানী বা সৰু সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰ সকলৰ যেটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা কোনোবাই মই যদিও কৈছো 24 ঘণ্টা খুলক কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব কোনোবাই 1 ঘণ্টা বেছি খুলিব কোনোবাই কোনোবা ৰবিবাৰত আহিব কোনোবা ৰবিবাৰত নাহিব কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যায় 10:30 বাজিলে বন্ধ কৰ তেতিয়া কবাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰো মাত্ৰ 10:30 লৈকে খোলা ৰাখিছো এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু সৰু ব্যৱসায়ীসকল আজিৰ পৰা ৰজা হৈ গল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টা লৈকে দিছো বাকি মিউনিসিপালিটি বিলাকত ৰাতি 2টা বজালৈকে দিছো আৰু গাঁৱত আমি 11 বজালৈকে দিছো স্যাৰ ডিব্ৰুগড় আজি কৃত্ৰিম বানৰ সমস্যা ৰাতিপুৱা আলোচনা কৰিছো ডিব্ৰুগড়ত আমি ডাঙৰ ড্ৰেইন এটা বনাইছো কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা সমাধান কৰিবলৈ 45 কোটি টকাৰ অনুমোদন কৰিছো কিন্তু ড্ৰেইনটো ইমান সোনকালে শেষ নহব এইবাৰ আমি কেঁচা ড্ৰেইন এটা বনাই লম লগে লগে পকা ড্ৰেইনো আমি বনোৱাৰ কাম আৰম্ভ কৰিম
তাৰ উপৰিও আৰু বহুকেইটা আঁচনি হাতত লোৱা হৈছে। আপোনালোকক প্ৰশান্ত ফুকন ডাঙৰীয়াই ক'ব, কাৰণ নামবিলাক মোৰ অলপ ভুল হৈ যাব। কিন্তু বহুবিলাক কাম আমি হাতত লৈছোঁ। এই বছৰতে পূৰা ৰিজাল্ট নাপাম, 2 বছৰ লাগিব। 27 চনত মই যি ধৰণে কৈ গৈছোঁ যে 27ত আমি ইয়াতে অধিৱেশন পাতিম, 27ৰ শেষত। গতিকে এতিয়া 25, আমাক প্ৰায় 24 মাহ লাগে। গতিকে আমি যদি ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি 25 ছেপ্টেম্বৰত যদি আৰম্ভ কৰোঁ, 26 ছেপ্টেম্বৰত নোৱাৰোঁ, 27 ছেপ্টেম্বৰত আমি প্ৰথম অধিৱেশনখন ইয়াত কৰিব পাৰিম। আৰু অকল যে বিধানসভা আহিছে এনেকুৱা নহয়, এতিয়া বিভিন্ন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ বহুতবিলাক ডাইৰেক্টৰেট অফিচ, আন বহুত অফিচ ডিব্ৰুগড়লৈকে আহিব। অকল বিধানসভাটো আৰম্ভণিহে, লগত আৰু বহুত আহি থাকিব। ডিব্ৰুগড়ত এটা বাছ আস্থান নাই, কৰিব, প্ৰশান্ত ফুকন ডাঙৰীয়াক ক'ব, তেওঁ ইমান কাম কৰি আছে, বনাই দিব বাছ আস্থান। টকা পইচাটো অসুবিধা নাই, জেগা চাই দিলে হ'ল।